তিনি দিনত তিনিটা পৰীক্ষা বিফল ৰিগ নিয়ন্ত্ৰণলৈ অনাত চূড়ান্ত ব্যৰ্থ ONGC 7 দিনলৈকে বাদ চাই ধৈৰ্যৰ বান্ধ ছিগি বিধায়ক অখিল গগৈৰ ঠিকাদাৰী প্ৰতিষ্ঠান SK পেট্ৰৰ নেতৃত্বক ধমক অখিলৰ 7 দিনৰ পিছতো ৰাজ্যৰ সন্মুখীন নোহোৱা SK পেট্ৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবী অখিলৰ SK পেট্ৰছৰ মালিকক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে ইমান ডাঙৰ ঘটনা ঘটাৰ পাছত এতিয়ালৈকে তেওঁ অহা নাই তেওঁ পলায়ন কৰিছে উপযুক্ত কাম কৰিব নোৱাৰাৰ কাৰণে এই ঘটনা ঘটিছে গতিকে ডেফিনেটলি মই ভাবো যে অতি সোনকালে তেওঁ ইয়াতে আহিব লাগে ৰাইজৰ মুখামুখি হ'ব লাগে আৰু যদি নাহে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে মই চৰকাৰক গ্ৰেপ্তাৰী পাৱৰনা জাৰি কৰিবৰ কাৰণে আৰু তেওঁক এৰেষ্ট কৰিবৰ কাৰণে মই চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ বাগজানৰ দৰে দেৰি নকৰি ফৰেইন এক্সপাৰ্টৰ দ্বাৰা গেছ নিৰ্বাপনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান শিৱসাগৰৰ বিধায়কগৰাকীৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পাতক অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা কৰক যে অতি সোনকালে ফৰেইন এক্সপাৰ্ট আনক ONGCয়ে নোৱাৰে যোৱা 7টা দিন তেওঁলোকে একোৱে কৰা নাই 3 দিন এক্সপেৰিমেণ্ট কৰিলে প্ৰত্যেক দিনাই প্ৰত্যেকটো এক্সপেৰিমেণ্টে ফেইল হৈছে তাৰপাছত যে তেওঁলোকে যে নোৱাৰে আমাৰ ONGCয়ে যে নোৱাৰে এইটো খাটাং হৈ পৰিছে শিৱসাগৰৰ ভটিয়াপাৰত এতিয়া অবৰ্ণনীয় পৰিস্থিতি গেছ নিৰ্গমন আৰু শব্দ প্ৰদূষণত অসুস্থ বহু লোক অসুস্থ হৈ পৰিছে বৰ্ণালী গগৈ মিতিল দাস উমেশ বৰুৱা গজেন দাস চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অসুস্থ লোকক কালি ৰাতি মই 12 বজাত 12:30 বজাত যিবিলাক চেন্সলেছ হৈ গৈছে মানুহ ইয়ালৈ ONGCয়ে আনকি এম্বুলেন্সবিলাকো ব্যৱস্থা কৰি দিয়া নাই মই আকৌ গোটেই হাল্লা হুলস্থুল কৰি ৰাতি 12:30 বজাত মানুহবিলাকক ইয়াৰ পৰা উঠাই নি হস্পিটেলাইজ কৰিছোঁ তাৰ পাছত আকৌ চৰকাৰে পইচা দিবলৈ ল'লে পইচা দিবলৈ লগাই কি কৰিলে গোটেইখন খেলিমেলি সৃষ্টি কৰি দিলে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰদান কৰা 25,000 টকীয়া সাহায্যক লৈ উত্তেজনা একাংশ পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ তুলি নিশা গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত ক্ষোভ বঞ্চিত লোকৰ কিনাঘৰ মানুহে পোৱাৰ স্বত্তেও মোৰ নাম নলয় গাঁওবোৰে তাৰ পাছতো মোক এতিয়া দিয়া নাই কিন্তু মোক কিনাৰ দুঘৰ মানুহে পাইছে মই পোৱা নাই কিয় এইটো কিয় হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কৈছিলে নি যে কিনাৰ ঘৰ দিবা ইঘৰ নিদিবা সেইবুলিতো কোৱা নাই সবকে দিছিলে ন ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ তুলি বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে SK পেট্ৰ এই ব্যক্তিগত খণ্ডৰ SK পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালা নামৰ ব্যক্তিজনে ONGC কৰ্তৃপক্ষক মোটা অংকৰ ধন দিয়ে তেওঁলোকৰ বাবে অসহ্য হৈ পৰিছে উল্লেখ্য যে মঙলবাৰে সন্ধিয়া ONGCৰ চেয়াৰমেন অৰুণ কুমাৰ সিঙে ভটিয়াপাৰৰ ৰিগত উপস্থিত হৈ নিৰীক্ষণ কৰে পৰিস্থিতি ইফালে প্ৰদূষণৰ মাত্ৰা জুখিবলৈ বুধবাৰে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এটা দল শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ